অহাকালিৰে পৰা ধুবুৰী জিলাৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত অনুষ্ঠিত হ'ব বৃহৎ পূজা আৰু মেলা। বিশ্বৱা উৎসৱ উপলক্ষে নামনি অসমৰ ধুবুৰী জিলাৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত এদিনীয়া কাৰ্যসূচীৰে বৃহৎ মেলা আৰু পূজাৰ আয়োজন কৰা হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো সেই স্থানত। মোৰ কেমেৰা সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাব। ইয়াত যি এখন মন্দিৰ আছে, অতি পুৰণি, যুগ যুগ ধৰি এনেদৰে পৰি আছে আৰু প্ৰতি বছৰে চ'ত সংক্ৰান্তিৰ দিনা ইয়াত বৃহৎ পূজা আৰু মেলা অনুষ্ঠিত হয়। মোৰ সৈতে পূজা কমিটিৰ বিষয়ববীয়াসকল আছে। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যেহেতু প্ৰতি বছৰৰ দৰে এইবুলি আপোনালোকে আয়োজন কৰিছে, কেইদিনীয়া কাৰ্যসূচী আৰু কি আয়োজন কৰিছে ইতিমধ্যে? হয়, প্ৰথমতে মই ND24ক আমাৰ বুঢ়াবুঢ়ী শিৱ মন্দিৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আন বছৰৰ দৰে এইবুলি আমি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো কৰিবলৈ লৈছো। আমি প্ৰত্যেক বছৰে চ'ত মাহৰ শেষৰ দিনা, চ'তৰ সংক্ৰান্তিত শিৱ পাৰ্বতীৰ পূজা আৰু সৰু সুৰা এটা মেলা হয়। আৰু আমাৰ ইয়াত ধৰক ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাচৰ, মেঘালয়, গুৱাহাটী বহুতো মানুহ আহি সমাগম হয়হি। মই কমিটিৰ তৰফৰ পৰা সকলোকে অনুৰোধ জনাম যাতে সকলোৱে দলে বলে আহি নিজৰ মনোকামনা পূৰণাৰ্থে আমাৰ ইয়াত আহক আৰু এবাৰ সকলোৱে চাই যাওক। আমাৰ এই যুগ যুগ ধৰি এই মন্দিৰটোৱে বহুত ঐতিহ্য বহন কৰি আছে। কি ঐতিহ্য আছে বা পুৰুষৰ মতে ইয়াত কেনেকুৱা ধৰণৰ মানস কৰিলে মনৰ বাঞ্ছনা পূৰ্ণ হয় বুলি জনশ্ৰুতিত প্ৰকাশ পাইছে? এই ক্ষেত্ৰত আপুনি কি কয়? হয়, ইয়াত আমি আগৰ পৰাই শুনি আছিলো যে কিবা মংগল দেউৰী নামে এজন মানুহ আছিল। সেই মানুহজনে যিটো সন্মুখত পাথৰটো আছে যে ইয়াত সোমাইছিল প্ৰতি বছৰে, যাৰে যিকোনো কঠিন ব্যাধি হওক, যিকোনো ধৰণৰ সমস্যা হওক, ইয়াত আহি যদি কিবা মানস কৰে সেই মানসটো পূৰণ হয়। তাৰ লগত পুৰণা জনশ্ৰুতি মতে ইয়াত এটা নদীৰ মাজত পাথৰ আছে, শিল আছে, এইটো কি ক'ব? হয়, এইটো যিটো নদীৰ মাজত এটা পাথৰ শিল দেখা যায়, এইটোক নাৰায়ণশিলা বুলি কোৱা হয়। ইয়াৰো এটা তাৎপৰ্য আছে। তাতো মানে আহি যদি নিজৰ মনোকামনা পূৰণাৰ্থে সেৱা শুশ্ৰূষা কৰে তেতিয়াহ'লে তেওঁৰ মনোকামনা পূৰণ হয় বুলি বহুত দিন আগৰ পৰাই মানুহে এটা প্ৰবচন আছে। যেহেতু দেখা গৈছে এই অঞ্চলত হিন্দু মানুহ নাই, বহুত দূৰত আছে, ইয়াৰ এই মন্দিৰটো ৰক্ষণাবেক্ষণ বা ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ লোকসকল কেনেকুৱা সঁহাৰি দিয়ে? হয়, সিহঁতে আমাৰ লগত ভালেই সঁহাৰি দিয়ে। আমি সিহঁতৰ লগত একেলগে মিলি গোটেই পূজা অৰ্চনা, সিহঁতে ভাগত থাকে কিন্তু কামখিনি কৰাত সকলোৱে সহায় সহযোগ কৰে। মানে হিন্দু মুছলমানৰ মিলন ভূমি বুলি কয়? হয়, নিশ্চয়কৈ মিলন ভূমি বুলি ক'বই লাগিব, কিয়নো আমি মানুহ অলপ কেইটা আৰু সিহঁতে বেছি। সিহঁতে আহি আমাক ভালেখিনি সহায় সহযোগ আগবঢ়ায়। তাৰ কাৰণে সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিম। দেখা যায় প্ৰতি বছৰে পাৰ চৰাই, পঠা ছাগলী এইবিলাক দিয়ে। হয়, ইয়াৰ পৰম্পৰা আছে কিবা? এইটো আগৰ পৰাই পৰম্পৰা। কাৰোবাৰ যদি কিবা মানস থাকে, কিবা পাৰ দিব পাৰে, পঠা দিব পাৰে, দিলে তেওঁলোকৰ মনোকামনা পূৰণ হয়। যিহেতু গৰাখহনীয়াই এই আমাৰ মন্দিৰত অহা ৰাস্তাটো একেবাৰে ছিন্ন বিচ্ছিন্ন কৰিছে, অনাগত দিনত যদি ইয়াৰ কোনো কাম নকৰে তেনেহ'লে মন্দিৰটো যে থাকিব তাৰ কোনো অস্তিত্ব নাই। ধন্যবাদ জনাইছো। আৰু এজন মুছলমান সম্প্ৰদায়ৰ লোক আছে, আপোনাৰ পৰা চমুকে জানিম আচলতে এই মেলাখন আপোনালোকে যে আহে ইয়াত সহায় সহযোগিতা কৰে, কেনেকুৱা লাগে আপোনালোকে? এইটো মই জানামতে বহুত পুৰণা, গতিকে ভালে লাগে যিখিনি মই জানো। আপোনালোকে হিন্দু মুছলমান মিলাই প্ৰীতি থাকে? আমি চব একলগে আছো, মিলিকে আছো, ভাল লাগে। আপোনালোকে সহায় সহযোগিতা কৰে? নিশ্চয় কৰো। প্ৰতি বছৰ মেলাত আহে? প্ৰত্যেক বছৰ পৰিয়ালৰ পৰা মানুহ আহে? পৰিয়ালৰ পৰা আহে, আমিও আহো, মই আহো, কিন্তু আমাৰ এইটো নাই যে কিবা ভেদ বিধে এইটো আমাৰ হিংসামূলক নাই। আমাৰ এইটো কোনো হেৰি নাই, আমি চব মিলিতে আমি চব ঠিকঠাকে চাই আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।